তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক দশমমান শ্ৰেণীৰ বহুপদ চেপ্টাৰৰ 2.2 অনুশীলনীৰ 1 নম্বৰ অংককেইটা কৰাই দিম। তো ছাত্ৰ ছাত্ৰীসকল আজি এইটো মোৰ প্ৰথম ক্লাছ হয়। তো তোমালোকক যেতিয়া মই কমিউনিটি টেবত সুধিছিলো যে অংক বিজ্ঞানৰ কোনটো ক্লাছ লাগে, তো তোমালোকে বহুত ৰেছপন্স দিছিলা যে অংকৰ ক্লাছটো লাগে। তো 1 নম্বৰ অংককেইটাৰ প্ৰথমতে প্ৰশ্নটো পঢ়ি চাই লোৱা। তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এই অংকবোৰ কৰাৰ আগতে তোমালোকে দুটা নিয়ম মনত ৰাখিব লাগিব। দুটা নিয়ম হ'ল শূন্য দুটাৰ সমষ্টি। প্ৰথমটো হ'ল যে শূন্য দুটাৰ সমষ্টি। তো শূন্য দুটা যদি আমি আলফা আৰু বিটা বুলি ধৰো, তো শূন্য দুটাৰ সমষ্টি হ'ব আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ। অৰ্থাৎ এইটো হ'ব বিটো হ'ব এক্সৰ সহগ আৰু মাইনাছটো সূত্ৰ মতে আছে। তো মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এটো হ'ব এক্স স্কুৱাৰৰ সহগ। তেন্তে গুণফলটো হ'ব আলফা ইনটু বিটা ইকুৱেল চি বাই এ। চিটো হ'ব ধ্ৰুৱক পদ আৰু এটো হ'ব এক্স স্কুৱাৰৰ সহগ। ছাত্ৰ ছাত্ৰীসকল এই অংককেইটা কৰাৰ আগতে তোমালোকে ইয়াত নিশ্চয় চাইছা দুটা নিয়ম দি দিছো শূন্য দুটাৰ সমষ্টি। তো শূন্য দুটা যদি আলফা আৰু বিটা হয় তেন্তে শূন্য দুটাৰ সমষ্টি হ'ব আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ। অৰ্থাৎ মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱাৰৰ সহগ। আকৌ আৰু এটা আছে শূন্য দুটাৰ গুণফল। যদি শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আলফা ইনটু বিটা ইকুৱেল চি বাই এ হ'ব। চিটো হ'ব আমাৰ ধ্ৰুৱক পদ আৰু এটো হ'ব এক্স স্কুৱাৰৰ সহগ। অৰ্থাৎ এই দুটা নিয়মৰ মাজত এইটো সত্যাপন কৰিব দিছে। 1 নম্বৰৰ অংকটো এইটো আছিল এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8। তো এতিয়া তোমালোকে কি কৰিবা, ইয়াত চোৱা এক্স স্কুৱাৰৰ সহগটো 1 আৰু ধ্ৰুৱক পদটো হৈছে আমাৰ মাইনাছ 8। এতিয়া আমাৰ এক্স স্কুৱাৰৰ সহগ আৰু ধ্ৰুৱক পদৰ লগত ইনটু কৰিবা। ইনটু কৰিলে কিমান হ'ব আমাৰ 1 ইনটু 8 মানে 8 হ'ব। তো 8ৰ উৎপাদক বিশ্লেষণ কৰিবা 1 ইনটু 8 ইকুৱেল 2 ইনটু। তো এতিয়া আমাৰ উৎপাদকৰ পৰা আমাৰ এই মাজৰ যিটো সংখ্যা দিয়া আছে, যিটো মাইনাছ 2x দিয়া আছে, সেইটো আমি ভাঙিব লাগিব। তেতিয়া আমি এক্স স্কুৱাৰ দি দিছোঁ। তো ইয়াত চাইছা 2 ইনটু 4 মিলি পেলাই আমাৰ 8 হৈছিলে। তো আমি যদি 4ৰ পৰা 2 মাইনাছ কৰি দিওঁ তেন্তে আমাৰ 2 ওলাই আহিব। 4 মাইনাছ 2 হ'ল ইনটু এক্স মাইনাছ 8। তো এতিয়া আমি যিটো ব্ৰেকেট দিয়া আছে সেইটো উঠাব লাগিব। এক্স স্কুৱাৰ মাইনাছ 4x। তো ইয়াত মাইনাছ আছে, 2ৰ আগত মাইনাছ আছে, মাইনাছে মাইনাছে প্লাছ হৈ যাব আৰু 2x হৈ যাব মাইনাছ 8। এতিয়া আমাৰ এই দুটাৰ পৰা কমন ল'ব লাগিব, এই দুটাৰ পৰা কমন ল'ব লাগিব। তো এতিয়া ইয়াৰ পৰা আমাৰ এক্সটো কমন আহিব। কমন আহিলে তো ইয়াত এক্স স্কুৱাৰ আছে, ইয়াত এক্স আছে, তো এটা এক্স কেঞ্চেল হ'ব এণ্ড মাজত মাইনাছ আছে, মাইনাছ হ'ব এণ্ড এক্স কেঞ্চেল হৈ যাব, আমাৰ থাকিব 4। তো ইয়াত এনেকুৱা সংখ্যা কমন ল'বা যাতে ব্ৰেকেটত যিটো পাইছা এক্স মাইনাছ 4 সেইটো যাতে ওভাৰাই তুমি পোৱা। তো ইয়াত যদি 2 লওঁ তেন্তে আমাৰ সেইটো আহি যাব, 2টো কেঞ্চেল আউট হ'ব। অৰ্থাৎ আমাৰ এক্সটো থাকি যাব। প্লাছ আছে, মাইনাছ আছে, প্লাছে মাইনাছে মাইনাছ হ'ব এণ্ড 2 দি পেলাই আঁতত আমাৰ 4 বাৰ যায়। তো ইয়াত আকৌ আমাৰ এক্স মাইনাছ 4 আছে, এক্স মাইনাছ 4 আছে, আমাৰ এক্স মাইনাছ 4টো কমন আহি যাব এণ্ড আমাৰ বাকী থাকিব এক্স প্লাছ 2। তো এইটো আমাৰ জাষ্ট দ্বিঘাত সমীকৰণৰ নিচিনা আমি এইটো আমাৰ মিডল পাৰ্টটো ভাঙি পেলাই এই দুটা মান পাইছোঁ। তো এতিয়া আমি লিখিব লাগিব যে এতেকে এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8ৰ মান শূন্য হ'ব যদি কি হয় x মাইনাছ 4 ইকুৱেল 0 বা x প্লাছ 2 ইকুৱেল 0। ইয়াত আমি এক্সটো ৰাখি দিম এণ্ড এক্সৰ লগত মাইনাছ 4 আছিলে, সেইফালে গ'লে প্লাছ 4 হ'ব এণ্ড ইয়াত আমাৰ এক্সৰ লগত প্লাছ 2 আছিলে, ৰাইট ছাইডত গ'লে মাইনাছ 2 হ'ব। তেতিয়া ইয়াত আমি শূন্য দুটা পাই গ'লোঁ। এতিয়া লিখিবা যে শূন্য দুটা হ'ল শূন্য দুটা আমাৰ দিয়া আছে, চোৱা 4 আৰু -2। তো
তো ছাত্ৰ-ছাত্ৰীসকল আমি শূন্য দুটা পাইছিলোঁ যে 4 আৰু -2 এতিয়া এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক আমি উলিয়াম অৰ্থাৎ সত্যাপন কৰিম তো আমি লিখিম যে শূন্য দুটাৰ সমষ্টি আমি মানে যোগ কৰিব লাগিব তো 4 + -2 4 ৰ লগত -2 প্লাস কৰিম প্লাসে মাইনাসে মাইনাস হৈ যাব 4 - 2 এতিয়া আমাৰ এটো সমষ্টি ওলাব 2 তো আমাৰ নিয়মটো আছিল -b/a তো আমি হেতু নিয়মত লিখিবলৈ হলে মাইনাস ব্ৰেকেটত আমি -2 / 1 কৰি দিম অৰ্থাৎ মাইনাসে মাইনাসে প্লাস হৈ যাব 1 দি পেলাই আমি হৰণ কৰিলে আমাৰ 2 পাই যাম তো এতিয়া আমি লিখিব পাৰিম যে ব্ৰেকেটত যেটো দিয়া আছে -2 হেতু আমাৰ যেটো বহুপদ দিয়া আছিল সেই বহুপদটো আছিল x² - 2x - 8 তো -2 কাৰ হওক -2 হ'ব x ৰ হওক আৰু ব্ৰেকেটৰ আগত মাইনাস এটা থাকিব এই মাইনাস চিহ্নটো আৰু /1 টো হৈছে আমাৰ x² ৰ হওক যেটো এটো তো x² ৰ হওক বুলি লিখিব লাগিব তো এটো আমাৰ প্ৰথম নিয়মটো গল এতিয়া আমি 2 নম্বৰ নিয়মটো এপ্লাই কৰিম তো 2 নম্বৰটো হল শূন্য দুটাৰ গুণফল শূন্য দুটা আমি পাইছিলো যে 4 আৰু -2 অৰ্থাৎ 4 * -2 4 * -2 আগত বহি যাব and 4 * 2 আমাৰ 8 পাই যাম অৰ্থাৎ আমি এইটোৰ ওপৰত লিখিব লাগিব -8/1 অৰ্থাৎ -8 টো আমাৰ যেটো এটো ধ্ৰুবক পদ এটো আমি লিখিম যে ধ্ৰুবক পদ আৰু /1 টো হল আমাৰ x² ৰ হওক তো ইয়াত আমি লিখি দিম x² হওক তো ছাত্ৰ-ছাত্ৰীসকল আজি 1 নম্বৰ ভিডিওটো জাস্ট দিছো এন্ড এনেকুৱা ধৰণৰ ভিডিও লাগিলে তোমালোকে কমেন্টত জনাই দিবা এন্ড এটো মোৰ প্ৰথম ভিডিও হয় তোমালোকে কমেন্টত জনাই দিবা যে ভিডিওবোৰ কেনেকুৱা হৈছে